আচলতে মই এইবাৰ একো কমেণ্টে নিদিওঁ আৰু মই ক'তো নাই, মই যোৱা 10 দিন মই ফুৰিবহে গৈছিলোঁ। আমাৰ পৰিয়ালৰ এটা হেৰি এটা আছে, নিয়ম এটা আছিলে যে আমি সাধাৰণতে পৰিয়ালটো আমাৰ 8টা ল'ৰা-ছোৱালী আছিল দেউতাৰ। আমি সকলোৱে মিলি পেলাই একেলগে ক'ৰবাত যোৱা এটা কথা সদায় মনত ভাৱ হয় আৰু প্ৰতি বছৰে এবাৰ হ'লেও যোৱা হয়। মই যোৱা 2টা বছৰ তেনেকুৱা যাব পৰা নাছিলোঁ ক'তো তেনেকৈ। এইবাৰ সেইকাৰণে মই কথা দিছিলোঁ প্ৰায় 6 মাহমানৰ আগতে যে আমি একেবাৰে ময়ো, আমাৰ পৰিয়ালৰ মোৰ ছোৱালীকো মোৰ পৰিবাৰ আমি এইবাৰ সহযোগী হ'ম আমাৰ পৰিয়ালটো। আমি প্ৰায় 14-15 জন মানুহ আমি একেলগে যাওঁ। সকলোতো একেলগে নাযায়, মোৰ ঘৰৰ পৰা এজন, মোৰ দাদাৰ ঘৰৰ পৰা এজন, এনেকুৱা ধৰণৰ মিক্স কৰি। আৰু মই সেইকাৰণে যোৱা 12 দিন 14 দিন মই ইয়াত নাই। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ মই অকণমান বাহিৰলৈ যাব লাগিব। মানে এইটো আৰু কমিটমেণ্ট এটা দিছিলোঁ, ঘৰখনততো অন্য দিব নোৱাৰে। গতিকে কেতিয়াবা যোৱাটো এনেকুৱা, সেইকাৰণে মই ফুৰি আহিছোঁ। ফুৰি আহি কালি গম পাই, কালি পৰহি ৰাতি মই পাইছোঁহি। কালি যোৰহাট পাইছোঁ, মোক কৈছে আপুনি মানে মোৰ ওপৰত বহুত কিবা-কিবি ওলাইছে। মই কৈছোঁ প্ৰেছৰ কথা প্ৰেছে চলাব। মই লেজিছলেশ্যৰ মই লেজিছলেশ্যৰ কাম কৰোঁ। প্ৰেছে কিবা শুদ্ধ কয় অশুদ্ধ কয় মই তাত ক'বলৈও নাই। য়েছ ন একো ক'ব নাই, তেওঁলোকৰ ফ্ৰীডম আছে, আমাৰ যেনেকৈ ফ্ৰীডম আছে। কিন্তু মোৰ যোৰহাটত এইটো সত্য, যোৰহাটখন শক্তিশালী হ'ব লাগে। যোৰহাটখন এতিয়া বহুতখিনি ডেভেলপ হৈছে। এই ক্ষেত্ৰত নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ এটা অনুভূতি, তেওঁৰ এটা আমাৰ প্ৰতি এটা ভাল ভাৱ এটা আছে। আৰু আপোনালোকে সকলোৱে জানে মই মাজতে মই আশাও কৰিছিলোঁ তেওঁৱে আহক মোৰ যোৰহাটলৈ। আনফৰ্চুনেটলি তেখেতৰ কিছুমান অসুবিধা হ'ল, তেখেতৰ প্ৰব্লেম আছে, যাৰ কাৰণে তেখেতে নিজৰ পুৰণা সমষ্টিতে মানে তেওঁ কণ্টেষ্ট কৰিব বুলি জনাইছে। আৰু তেওঁৱে মেইন লিডাৰ হিচাপে গোটেই অসমৰ নৰ্থ ইষ্টৰ লিডাৰ হিচাপে তেওঁ পৰিচিত। তেওঁ যিটো ভাল দেখে সেইটোৱে কৰিব লাগিব। আৰু মোক তেখেত লৈ মই কেতিয়াও কাৰো লগত কেতিয়াও কথা পতা নাই, সেইটো কথাটো উচিতো নহয়। দলে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত মোৰ। এতিয়া একাংশই ক'ব বিচাৰিছে যে বিধায়কে এইবাৰ যোৰহাটত টিকট নাপায়, সেয়েহে বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে। এতিয়াতো পাগল তেতিয়াহ'লে তেওঁলোক। আমাৰ এই কথাটো ছেপ্টেম্বৰ অক্টোবৰত ঠিক কৰিছোঁ, গতিকে ইয়াৰ লগত কোনো সম্বন্ধ নাই। মোৰ দাদাহঁত বিদেশত থাকিলে আমি এনেও তেনেকৈ হয়, কিন্তু এই বিদেশ ভ্ৰমণটো আমাৰ কালেক্টিভ ভ্ৰমণ। কোনোবা এজন যদি ব্ৰাদাৰ অলপ অৱস্থা বেয়া থাকে মিলাই মিলি যোৱা যায়, তেনেকুৱা কথা। এইবিলাক আমাৰ পৰিয়ালটো তেনেকুৱা নহয়। আমি শিক্ষা দীক্ষাৰ লগত জড়িত। মোক অলপ বেয়াই পায় ৰাজনীতি কৰাৰ কাৰণে, কিন্তু মই আজিলৈকে ভগৱানৰ কৃপাত ৰাইজে কোনো মোৰ কথা বেয়াকে ক'ব পৰা তেনেকুৱা কাম মই কৰা নাই, আৰু এইটো নকৰোঁ। ৰাজনীতি মানুহৰ সেৱাৰ কাৰণে, তাৰ বাদে অন্য কথা নহয়। এই কিবা ফূৰ্তি কৰিবৰ কাৰণে নহয় ৰাজনীতি। থেংক ইউ। 26ত এইবাৰ আপোনাৰ মই দলেহে জানিব, দলে যিটো ক'ব সেইটোৱে হ'ব। আপুনি মাজতে এটা কথা উল্লেখ কৰিছিল যে মই হয়তো অৱসৰ ল'ম। নহয়, মই এটা কৈছিলোঁ যে মোৰ এটা ইচ্ছা আছিলে এজন মানুহক যোৰহাটখন আৰু আগবঢ়াব পাৰিলে। মই ভাবিছোঁ ময়ো অকণ এতিয়া কাম কৰিব পৰা পাছত তেওঁক যদি মই এৰি দিওঁ, কামটো আৰু শক্তিশালী হ'ব। মইতো এনেও পিছফালৰ পৰা সহায় কৰিমেই। কিন্তু কিবা এটা কাৰণে মই নোৱাৰিলোঁ, ছাকচেছ হ'ব নোৱাৰিলোঁ। কিন্তু দলে যিটো সিদ্ধান্ত ল'ব সেইটোৱে দলৰ সিদ্ধান্ত, মোৰ সিদ্ধান্ত। দলে যদি দিয়ে আপুনি এইবাৰ 26ৰ যোৰহাটৰ ৰূপে প্ৰাৰ্থীত্ব আগবঢ়াব। সেই শব্দটো মোক তেনেকে অমুকটো দলে দিলে মই হ'বই লাগিব। তেনেকুৱা কথা নহয়, মই কোনো বাহাদুৰি মাৰি নকওঁ যে মোক দিবই লাগিব বা নিদিলেও মই বেয়া হ'ব, এইবোৰ নকওঁ। কিন্তু মই যোৰহাটৰ অভাৰ স্বাৰ্থত নিশ্চয় দলে শুদ্ধ সিদ্ধান্ত ল'ব। থেংক ইউ। আমিও তাকেই বিচাৰোঁ।